नमस्कार मैं प्रसेनजित आज भिडिओ मैं नवम श्रेणी गणितर अनुशीलन 10.5 रही जा प्रश्नबूर समाधान करें जिसके आगर भिडिओ चुना ना ये भिडिओ डिस्क्रिप्शन लिंक दिया थी गई चाई लबा जदि तुम मोर चेनेल प्रथम बार चाइसा तेल मोर चेनेल सब्सक्राइब कर दिया और बेल दी दबाई दिया जाते मोर नतुन नतुन भिडिओर आपडेट सकलोतকৈ आगत चाब पारा तेतियाह'ले बोलाचोन आमी आजिर भिडिओ आरम्भ करूँ। एक्सारसाइज 10.5 क्वेश्चन नम्बर 9 आछे आमार आगत आमी यार आगर भिडिओत क्वेश्चन नम्बर 8 समाधान करिसिलो তোমালোকে সেই ভিডিওটি চাব পাৰা ডেসক্ৰিপচনত লিংক দি দিম। ইয়াত কৈছে যে দুটা বৃত্তই দুটা বিন্দু বি আৰু সি কটাকটি কৰিছে। দুটা বৃত্ত এইটো এটা বৃত্ত আৰু এইটো এটা বৃত্ত এই বৃত্ত দুটাই দুটা বিন্দুত কটাকটি কৰিছে। এটা হৈ গ'ল বি বিন্দু আৰু এটা বিন্দু হৈ গ'ল সি। এই দুটা বিন্দুত কটাকটি কৰিছে। এতিয়া বিৰ মাজেৰে দুডাল ৰেখাখণ্ড এ বি ডি বিৰ মাজেৰে দুডাল ৰেখাখণ্ড গৈছে। এটা হৈছে এ বি ডি ঠিক আছে। এইটো এটা ৰেখাখণ্ড বিৰ মাজেৰে গৈছে আৰু এটা ৰেখাখণ্ড কি বুলি কৈছে পি বি কিউ। এইটো লৈছোঁ পি বি কিউ। এই দুটা ৰেখাখণ্ড বিৰ মাজেৰে গৈছে। ইহঁতে ক্ৰমে এ ডি আৰু পি কিউ বিন্দুত বৃত্তটো কাটিছে। কি বুলি কৈছে এই ৰেখা দুটাই বৃত্ত দুটাক ক'ত ক'ত কাটিছে এ বিন্দু ডি বিন্দু পি বিন্দু আৰু কিউ বিন্দুত কটাকটি কৰিছে। এতিয়া প্ৰমাণ কৰিব লাগে যে এংগেল এ চি পি মানে এই কোণটো ইকুৱেল এংগেল কিউ চি ডি এই কোণটো এই দুটা কোণ আমি ইকুৱেল বুলি প্ৰমাণ কৰিব লাগে। এতিয়া চোৱা ইয়াত তুমি প্ৰথমতে দিয়া আছে এইখিনি ইয়াৰ পৰা লিখিব পাৰিবা। দিয়া আছে এনেকৈ লিখিবা বা বিশেষ সূত্ৰ দুটা বৃত্তই দুটা বিন্দু বি আৰু চিত কটাকটি কৰিছে। বিৰ মাজেৰে দুডাল ৰেখাখণ্ড এ বি ডি আৰু পি বি কিউ টনা হ'ল যাতে ইহঁতে ক্ৰমে এ ডি আৰু পি কিউ বিন্দুত কটাকটি কৰিছে। ঠিক আছে বা কৰে প্ৰমাণ কৰিব লাগে যে এংগেল এ চি পি ইকুৱেল এংগেল কিউ চি ডি। ঠিক আছে মই তোমালোকক ডাইৰেক্ট প্ৰমাণৰ পৰা কৰি দি আছোঁ। প্ৰমাণ চোৱা ইয়াত আমি এনেকৈ লিখিব পাৰোঁ যে হিয়াৰ এংগেল চোৱা এ চি পি ইকুৱেল আমি লিখিব পাৰোঁ এংগেল এ বি পি লিখিব পাৰোঁ। কিয় কাৰণ চোৱা এ চি পি এইটো কি হয় এই এ চিৰ ওপৰত থকা মানে এ চি বৃত্তচাপৰ ওপৰত থকা এটা বৃত্তস্থ কোণ হয় না। ঠিক একেদৰে তুমি এ বি পি এইটো কি পাইছা এটা বৃত্তস্থ কোণ। গতিকে একে বৃত্তক্ষেত্ৰৰ কোণবিলাক কি হয় সমান। আমি আগতে পাইছোঁ গতিকে তুমি ইয়াত লিখিব পাৰা যে একে বৃত্তক্ষেত্ৰৰ কোণবোৰ সমান। ঠিক আছে এইটো তুমি ইকুৱেশ্যন নম্বৰ 1 দিব পাৰা। এতিয়া এইখিনি হ'ল। এতিয়া এইফালৰখিনি কৰা চোৱা ইয়াত কি পাইছা তুমি কিউ চি ডি এই কোণটো ইকুৱেল কিউ বি ডি এই কোণটো ইকুৱেল হ'ব। ঠিক আছে ইয়াতে কি হয় চি কিউ বা কিউ চি বৃত্তচাপৰ ওপৰত থকা বৃত্তস্থ কোণ কি কিউ চি ডি এইটো এটা আৰু কিউ বি ডি এইটো এটা একে বৃত্তক্ষেত্ৰৰ কোণবিলাক সমান। এংগেল কিউ চি ডি ইকুৱেল এংগেল কিউ বি ডি এইটো তুমি ইকুৱেশ্যন নম্বৰ 2 দিয়া। এইটো কিয় হ'ল ব্ৰেকেটত লিখি দিয়া একে বৃত্তক্ষেত্ৰৰ কোণবোৰ সমান। ঠিক আছে এতিয়া আমি আৰু এইটো লিখিব পাৰোঁ এ বি পি মানে এই কোণটো আৰু কিউ বি ডি এই কোণটো এই দুটা কোণ কি হ'ব ইকুৱেল কাৰণ এই দুটা কোণ কি হয় বিপ্ৰতীপ কোণ। বিপ্ৰতীপ শীৰ্ষক কোণবিলাক সমান। এংগেল এ বি পি ইকুৱেল এংগেল কিউ বি ডি এইটো কি হ'ব বিপ্ৰতীপ কোণ। ইকুৱেশ্যন নম্বৰ 3 দিয়া।
এতিয়া চোৱা এই ইকুৱেশ্যন নম্বৰ 1 2 আৰু ইকুৱেশ্যন নম্বৰ 3 এই তিনিটাৰ পৰা আমাক যেটো প্ৰমাণ কৰিব দিছে সেইটো আমি উলিয়াব পাৰিম নে চোৱাচোন নাও ইকুৱেশ্যন নম্বৰ 1, 2 and 3 implies আমি লিখিব পাৰো angle ACP equal angle QCD পাৰি লিখিব চোৱা ACP মানে কি হয় ABP আকৌ ABP মানে QBD এটা QBD মানে কি হয় QBD ঠাইত আমি লিখিব পাৰো QCD গতিকে আমি ইয়াত লিখিছো QCD গতিকে আমাক যেটো প্ৰমাণ কৰিব দিছিল ওলাই গল গতিকে প্ৰমাণিত হল বা প্ৰুভড বুজি পাইছা সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 10 আছে আমাৰ আগত ইয়াত কৈছে যে ইয়াত কি কৈছে যদি এটা ত্ৰিভুজৰ দুটা বাহুক ব্যাস হিচাপে লৈ বৃত্ত দুটা অঙ্কন কৰা হয় প্ৰমাণ কৰা যে বৃত্ত দুটাই কটাকটি কৰা বিন্দু তৃতীয় বাহুত থাকিব অৰ্থাৎ প্ৰথমতে দুটা বৃত্ত অঙ্কন কৰি লোৱা এই দুটা বৃত্তৰ ব্যাস এটো কেন্দ্ৰ ঠিক আছে এটো এটা ব্যাস ঠিক আছে নাম দিয়া AB আৰু এটো এটা ব্যাস নাম দিয়া AC আৰু এটো তুমি সংযোগ কৰি দিয়া ঠিক আছে যত কটাকটি কৰিছে এটো নাম দিয়া M বুলি ঠিক আছে এতে চোৱা কি বুলি কৈছে যে ABC এটা ত্ৰিভুজ এই ত্ৰিভুজৰ AB আৰু AC টো কি হয় এই O কেন্দ্ৰীয় বৃত্তৰ AB এটাৰ ব্যাস আৰু O' কেন্দ্ৰীয় বৃত্তৰ AC টো এটা ব্যাস এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এই ত্ৰিভুজৰ তৃতীয় বাহু কোনটো এই BC টো তৃতীয় বাহু ঠিক আছে এই BC ৰ ওপৰত এই বৃত্ত দুটাই কটাকটি কৰা বিন্দুটো আছে বুলি কৈছে মানে এই M BC ৰ ওপৰত আছে প্ৰমাণ কৰি দেখাব লাগে গতিকে ইয়াত প্ৰথমতে কি দিয়া আছে বা বিশেষ সূত্ৰখিনি লিখি লোৱা এতিয়া ইয়াৰ সলিউশন কৰা সলিউশন দিয়া আছে খিনি লিখি লোৱা ABC এটা ত্ৰিভুজ AB আৰু AC ব্যাস হিচাপে লৈ O আৰু O' কেন্দ্ৰৰ দুটা বৃত্ত অঙ্কন কৰা হল এই AB আৰু AC ক ব্যাস হিচাপে লৈ O কেন্দ্ৰীয় বৃত্ত আৰু O' কেন্দ্ৰীয় বৃত্ত দুটা অঙ্কন কৰা হল হিহতে M বিন্দুত কটাকটি কৰিছে ইয়াতে বৃত্ত দুটাই M বিন্দুত কটাকটি কৰিছে এতিয়া প্ৰমাণ কৰিব লাগে যে M তৃতীয় বাহুত অৰ্থাৎ ত্ৰিভুজ ABC ৰ BC বাহুত অৱস্থিত এটা কি প্ৰমাণ কৰিব লাগে M টো এই ABC ত্ৰিভুজৰ তৃতীয় বাহু কোনটো BC এই BC ৰ ওপৰত আছে বুলি আমি প্ৰমাণ কৰিব লাগে গতিকে এখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ লব পাৰা হল এতিয়া আমি প্ৰমাণ কৰো প্ৰমাণ ইয়াত চোৱা এই AB টো কি হয় O কেন্দ্ৰীয় বৃত্তৰ কি হ'ব ব্যাস here AB and AC দুইটা একেলগে লিখো AC টো কি হ'ব O' কেন্দ্ৰীয় বৃত্তৰ ব্যাস ক্ৰমে O আৰু O' কেন্দ্ৰীয় বৃত্তৰ ব্যাস ঠিক আছে এতিয়া আমি সো আমাৰ প্ৰমাণৰ সুবিধাৰ কাৰণে আমি এই AM টো সংযোগ কৰি লওঁ ঠিক আছে এতিয়া আমি এনেকৈ লিখিব পাৰো এটাকে এংগেল AMB এই কোণটো কিমান হ'ব 90 ডিগ্ৰী কিয় হল কাৰণ অৰ্ধবৃত্তস্থ কোণ কি হয় এক সমকোণ চোৱা এই অৰ্ধবৃত্তৰ ওপৰত আছে বৃত্তস্থ কোণটো আমি জানো অৰ্ধবৃত্তস্থ কোণ কি হয় এক সমকোণ গতিকে এই ফালৰ পৰা কি লিখিব পাৰো AMC এই কোণটো কিমান হ'ব 90 ডিগ্ৰী হ'ব কাৰণ এটো আমাৰ কি হয় অৰ্ধবৃত্তস্থ কোণ গতিকে লিখিব পাৰা আৰু এংগেল AMC ইকুৱেল 90 ডিগ্ৰী এটো আমাৰ অৰ্ধবৃত্তস্থ কোণ এক সমকোণ ঠিক আছে এটো তুমি ইকুৱেশ্যন নম্বৰ 1 দিয়া এটো ইকুৱেশ্যন নম্বৰ 2 দি দিয়া ঠিক আছে
নাও এতিয়া এক কাম কৰা ইকুৱেশ্যন নম্বৰ 1 প্লাছ ইকুৱেশ্যন নম্বৰ 2 কৰা ইমপ্লাইজ কি পাবা বাওঁফালৰখিনি বাওঁফালে প্লাছ কৰা সোঁফালৰখিনি সোঁফালে প্লাছ কৰা এংগেল এ এম বি প্লাছ এংগেল এ এম চি ইকুৱেল কি হৈ গ'ল 90 প্লাছ 90 ঠিক আছে সোঁফালৰখিনি সোঁফালে প্লাছ কৰিলোঁ বাওঁফালৰখিনি বাওঁফালে প্লাছ দেয়াৰ ইমপ্লাইজ কি পালোঁ এ এম বি এ এম বি মানে এই কোণটো প্লাছ এ এম চি এই কোণটো এই দুটা কোণ যদি আমি প্লাছ কৰোঁ আমি এইটো পাম মানে কি পাম বি এম চি এইটো পাম ঠিক আছে গতিকে ইয়াত আমি লিখিব পাৰোঁ এংগেল বি এম চি ইকুৱেল কিমান পালোঁ 90 প্লাছ 90 180 ডিগ্ৰী ঠিক আছে বি এম চি কি পালোঁ 180 ডিগ্ৰী পালোঁ এতিয়া 180 ডিগ্ৰী মানে বি এম চিটো কি হৈ গ'ল এটা সৰল কোণ মানে কি এটা ৰেখা হ'ব বি এম চিটো এটা ৰেখা যদি বি এম চিটো এটা ৰেখা হয় তেতিয়াহ'লে এমটো এই বি চিত আছে লিখি দিব পাৰোঁ গতিকে এইখিনি হৈছে নে সকলো লিখা লাষ্টৰ খাইটো আমি ওপৰত লিখিম ইয়াৰ পিছৰ খাইটো আমি এনেকৈ লিখিম যে এটাকে বি এম চি এটা কি হ'ব ৰেখা ঠিক আছে যেহেতু বি এম চি এটা ৰেখা তেতিয়াহ'লে এমটো বি চিত আছে দেয়াৰফৰ এম বিন্দুটো ত্ৰিভুজ এ বি চিৰ তৃতীয় বাহু বি চিত আছে বা থাকিব ঠিক আছে গতিকে এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল প্ৰমাণিত হ'ল বা প্ৰুভড বুজি পাইছা সকলোৱে লিখি লোৱা কুৱেশ্যন নম্বৰ 11 আছে আমাৰ আগত ইয়াত কি কৈছে ইয়াত কৈছে যে এ বি চি আৰু এ ডি চি সমকোণী ত্ৰিভুজ দুটাৰ সাধাৰণ অতিভুজ এ চি প্ৰথমতে সাধাৰণ অতিভুজটো লিখি লোৱা এ চি কি বুলি কৈছে এ বি চি আৰু এ ডি চি সমকোণী ত্ৰিভুজ এ বি চি এইটো এটা সমকোণী ত্ৰিভুজ অংকন কৰি ল'লোঁ ঠিক আছে আৰু কি বুলি কৈছে এ ডি চি সমকোণী ত্ৰিভুজ এ এইফালে এটা ডি লোৱা ডি চি সমকোণী ত্ৰিভুজ মানে 90 ডিগ্ৰী আৰু প্ৰমাণ কৰিব লাগে যে চি এ ডি এই কোণটো আৰু চি বি ডি ইকুৱেল চি বি ডি তেতিয়াহ'লে আমি এইটো সংযোগ কৰিব লাগিব এই দুটা কোণ আমি ইকুৱেল বুলি প্ৰমাণ কৰিব লাগে তুমি কেনেকৈ প্ৰমাণ কৰিব পাৰিবা আৰু ইয়াত কটাকটি কৰা বিন্দুটোৰ নাম দিয়া অ বুলি তুমি যদি এই এ বি চি ডি এটা চক্ৰীয় চতুৰ্ভুজ বুলি প্ৰমাণ কৰিব পাৰা মানে এইটো এটা বৃত্ত ঠিক আছে চক্ৰীয় চতুৰ্ভুজ হ'ব যদি প্ৰমাণ কৰিব পাৰা তেতিয়াহ'লে তুমি ক'ব পাৰিবা এই কোণ দুটা ইকুৱেল ঠিক আছে কাৰণ একে বৃত্তক্ষেত্ৰৰ কোণবোৰ সমান চোৱা কেনেকৈ কৰিম চোৱা প্ৰথমতে তুমি ইয়াত বিশেষ সূত্ৰটো লিখি লোৱা বিশেষ সূত্ৰ কি হ'ব তোমালোকে কুৱেশ্যনৰ পৰা লিখিবা যে দিয়া আছে এ বি চি আৰু এ ডি চি সমকোণী ত্ৰিভুজ দুটাৰ সাধাৰণ অতিভুজ কি হৈ গ'ল এ চি প্ৰমাণ কৰিব লাগে যে এংগেল চি এ ডি ইকুৱেল এংগেল চি বি ডি এইখিনি লিখিলা তাৰপিছত লিখিবা যে অংকন আমি কি অংকন কৰিলোঁ আমি বি ডি সংযোগ কৰিছোঁ হয়নে বি ডি সংযোগ কৰা হ'ল বা অংকন কৰা হ'ল এটা কৰিম আমি প্ৰমাণ ইয়াত চোৱা আমাক কি দিয়া আছে আমাক দিয়া আছে যে হিয়াৰ এংগেল এ বি চি ইকুৱেল কিমান সমকোণী ত্ৰিভুজ বুলি কৈছে গতিকে এ বি চিটো হৈ যাব 90 ডিগ্ৰী ঠিক আছে এইটো আমাক দিয়া আছে বা গিভেন দিয়া আছে আৰু কি দিয়া আছে এংগেল এ ডি চি কিমান হ'ব 90 ডিগ্ৰী এইটো আমাক দিয়া আছে যেহেতু এইটো সমকোণী ত্ৰিভুজ তেতিয়াহ'লে এ ডি চি কিমান হ'ব 90 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা
এই কোণ দুটা যদি 90 ডিগ্ৰী হয় মানে বিপৰীত কোণবোৰ সমান তেতিয়াহ'লে এই বি কোণটো আকৌ 90 ডিগ্ৰী বুলি কৈছে আৰু ডি কোণটো কি হ'ব অৰ্ধবৃত্তত থাকিব ঠিক আছে এইটো অৰ্ধবৃত্তত থাকিব ঠিক আছে therefore বি কমা ডি বিন্দু দুটা অৰ্ধবৃত্তত থাকিব কি বুলি কৈছো যে এই বি কোণটো আৰু ডি কোণটো কি হ'ব অৰ্ধবৃত্তত থাকিব এই অৰ্ধবৃত্তত কি আছে বি কোণ আৰু এই অৰ্ধবৃত্তত কি আছে ডি কোণ আৰু কোণ দুটা কি হয় ইকুৱেল হয় 90 ডিগ্ৰী হয় ঠিক আছে যদি অৰ্ধবৃত্তত থাকে তেতিয়াহ'লে ব্যাসটো কি হ'ব এসি এতেকে এসি ব্যাস ঠিক আছে যদি এসিটো ব্যাস হয় আৰু বি কোণ ডি কোণ অৰ্ধবৃত্তত থাকে তেতিয়াহ'লে তুমি ক'ব পাৰিবা যে এই এ বি সি ডি এটা কি হ'ব সক্ৰিয় চতুৰ্ভুজ therefore এ বি সি ডি এটা সক্ৰিয় চতুৰ্ভুজ ঠিক আছে গতিকে আমি লিখিব পাৰো যে গতিকে এংগেল সি এ ডি ইকুৱেল এংগেল সি বি ডি ইয়াত চোৱা এই দুটা ইকুৱেল কিয় হ'ল চোৱা একে বৃত্তক্ষেত্ৰৰ কোণবিলাক সমান একে বৃত্তক্ষেত্ৰৰ কোণবোৰ সমান চোৱা এই ডি চি বৃত্তচাপটো ঠিক আছে বৃত্তচাপত কি আছে সি এ ডি এই বৃত্তস্থ কোণ আৰু আছে সি বি ডি এই বৃত্তস্থ কোণ গতিকে আমি কি কৈছোঁ যে একে বৃত্তক্ষেত্ৰৰ বৃত্তস্থ কোণবিলাক কি হয় সমান গতিকে এইটো লিখি দিলোঁ গতিকে আমাক এইটোৱে প্ৰমাণ কৰিব দিছিল প্ৰমাণিত হ'ল বা প্ৰুভড কৰি লোৱা কুৱেশ্যন নম্বৰ 12 আছে আমাৰ আগত ইয়াত কি কৈছে ইয়াত কৈছে যে প্ৰমাণ কৰা যে চক্ৰীয় সামান্তৰিক এটা আয়ত বুলি কৈছে ঠিক আছে প্ৰথমতে বৃত্ত এটা অংকন কৰি লোৱা ইয়াত এটা চক্ৰীয় সামান্তৰিক অংকন কৰা নাম দিয়া এ বি সি ডি এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এ বি সি ডি এটা সামান্তৰিক দিয়া আছে আয়ত বুলি প্ৰমাণ কৰিব লাগে এইটো আমি আয়ত বুলি কেতিয়া প্ৰমাণ কৰিব পাৰিম যেতিয়া নেকি আমি প্ৰতিটো কোণ কি দেখাব পাৰিম 90 ডিগ্ৰী দেখাব পাৰিম আৰু প্ৰতিটো নহয় আয়তৰ কি হয় বিপৰীত বাহুবোৰ সমান এই বাহুটো সমান আৰু এই বাহুটো সমান বুলি যদি আমি দেখাব পাৰো তেতিয়াহ'লে আমি ক'ব পাৰিম এ বি সি ডি এটা আয়ত চোৱা বিশেষ সূত্ৰ বা দিয়া আছে কি দিয়া আছে যে এ বি সি ডি এটা চক্ৰীয় সামান্তৰিক দিয়া আছে সামান্তৰিক প্ৰমাণ কৰিব লাগে যে এ বি সি ডি এটা আয়ত এটা কৰা প্ৰমাণ চোৱা ইয়াত যেহেতু এ বি সি ডি এটা চক্ৰীয় চতুৰ্ভুজ যেহেতু এ বি সি ডি এটা চক্ৰীয় সামান্তৰিক লিখা চক্ৰীয় সামান্তৰিক আমি জানো যে চক্ৰীয় চতুৰ্ভুজ বা সামান্তৰিক বুলি ক'লে বিপৰীত কোণ দুটাৰ যোগফল কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে গতিকে আমি লিখিব পাৰো এংগেল এ বি ডি এই কোণটো এ বি ডি প্লাস এংগেল এ ডি সি ইকুৱেল 180 ডিগ্ৰী ঠিক আছে বাট ইয়াত এটা কথা লক্ষ্য কৰা ইয়াত কি বুলি কৈছে এ বি সি ডি এটা চক্ৰীয়
সামান্তৰিকৰ বিপৰীত কোণবিলাক কি হয় ইকুৱেল গতিকে এনেকৈ লিখিব পাৰি এংগেল এ বি ডি ইকুৱেল এংগেল এ ডি চি এই কোণ দুটা ইকুৱেল কিয় যিহেতু এ বি চি ডি সামান্তৰিকৰ কি হয় এই দুটা বিপৰীত কোণ ঠিক আছে এখানে যেহেতু ইকুৱেল আৰু এই দুটা প্লাস কৰি কিমান হয় 180 তেতিয়াহলে প্ৰতিটো কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী মানে 90 কিমান হয় 180 গতিকে আমি লিখিব পাৰি ইমপ্লাইজ এংগেল এ বি ডি ইকুৱেল এংগেল এ ডি চি ইকুৱেল 90 ডিগ্ৰী ঠিক আছে এইটো আমি যেনেদৰে প্ৰমাণ কৰিলো ঠিক একেদৰে আমি লিখিব পাৰো একেদৰে লিখি দিয়া ইমান কৰি দেখুৱা দৰকাৰ নাই একেদৰে আমি লিখিব পাৰো আমি কি দেখাইছো এ বি ডি আৰু এ ডি চি মানে এই কোণ দুটা 90 ডিগ্ৰী দেখাইছো একেদৰে আমি লিখিব পাৰো বি এ ডি মানে এই কোণটো আৰু বি চি ডি এই কোণ দুটাও 90 ডিগ্ৰী এংগেল বি এ ডি ইকুৱেল এংগেল বি চি ডি ইকুৱেল 90 ডিগ্ৰী ইকুৱেশ্যন নম্বৰ 1 দিয়া ইকুৱেশ্যন নম্বৰ 2 দিয়া ইকুৱেশ্যন নম্বৰ 1 এণ্ড ইকুৱেশ্যন নম্বৰ 2 ইমপ্লাইজ 1 আৰু 2 ৰ পৰা আমি পালো যে এংগেল এ ঠিক আছে এংগেল এ কোণ ইকুৱেল এংগেল বি কোণ ইকুৱেল এংগেল সি কোণ ইকুৱেল এংগেল ডি কোণ মানে প্ৰতিটো কোণ কি হৈ গ'ল ইকুৱেল আৰু কিমান ডিগ্ৰী কয় 90 ডিগ্ৰী প্ৰতিটো কোণ আমি 90 ডিগ্ৰী দেখুৱাব পাৰিছো এটো তুমি ইকুৱেশ্যন নম্বৰ 3 দিয়া এতিয়া আমি যদি বিপৰীত বাহুবোৰ সমান দেখুৱাব পাৰো তেতিয়া আমি ক'ব পাৰিম এটো এটা কি হয় আয়ত গতিকে এইখিনি হৈছে না সকলোৰে লিখা মুছি আছো ওপৰত লিখিম এটা চোৱা ইয়াৰ পিছৰ খাৰিবিলাক আমি ওপৰত লিখিম আমি লিখিব পাৰো যে যেহেতু এ বি চি ডি এটা সমান্তৰিক আমি জানো সমান্তৰিকৰ বিপৰীত বাহুবিলাক কি হয় সমান তেতিয়াহলে আমি লিখিব পাৰো এ বি ইকুৱেল চি ডি এটো তুমি ইকুৱেশ্যন নম্বৰ দিয়া কিমান দিলো 3 এটো দিয়া 4 আৰু আমি লিখিব পাৰো এ ডি ইকুৱেল বি চি বা বি চি ইকুৱেল এ ডি এটো তুমি ইকুৱেশ্যন নম্বৰ দিয়া 5 আমি প্ৰতিটো কোণ 90 ডিগ্ৰী দেখাব পাৰিছো আৰু বিপৰীত বাহুবোৰ সমানো দেখাইছো তেতিয়ালে এ বি চি ডি এটা আয়ত হ'ব নাও ইকুৱেশ্যন নম্বৰ 3 এই 3 নম্বৰ ইকুৱেশ্যনটোৰ পৰা কমা 4 নম্বৰ ইকুৱেশ্যনটোৰ পৰা কমা 5 নম্বৰ ইকুৱেশ্যনটোৰ পৰা ইমপ্লাইজ এই তিনটা ইকুৱেশ্যনৰ পৰা আমি ক'ব পাৰো যে এ বি চি ডি এটা আয়ত ঠিক আছে গতিকে কোৱেশ্যন নম্বৰ 12 ৰ সমাধান আছিল এইখিনিয়ে গতিকে আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলো যদি হে ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টি এটা লাইক কৰি দিয়া আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা